আমাৰ ঘৰত থকা মহিলাখিনিৰ কামৰ কোনো দিন নাম নাই বুলি যে আগৰ ভিডিঅ'টোত কৈছিলোঁ মই, কালি মোৰ লগত একদম প্ৰমাণ হৈ গ'ল জানেনে। দিনটো ৰেষ্টটো নাইয়ে আৰু নামো নাই, দৰমহাও নাই, গম পাইনে। যদি কাপোৰ এযোৰ লওঁ বুলি পইচা খোজোঁ, আমাৰ ঘৰত থকা মহিলাখিনিৰ কথা কৈছোঁ, চাকৰি কৰা সকলেতো নিজৰ পইচাৰে কিনি ল'ব পাৰে বাৰু, তেতিয়া কি ফুটনি চাবা। তুমি ঘৰতহে থাকা, কাপোৰ লৈনো কি কৰিবা। আই হয়তো মই ঘৰতহে থাকিম, কাপোৰ মোক নালাগে, চিৰা ভঙা হ'লেও কথা নাই, কাৰণ মই ঘৰতহে থাকিম। যদি কিবা বাহিৰৰ বস্তু খাওঁ বুলি কওঁ, ইমান পইচা কিয় খৰচ কৰিব লাগে মিছামিছি, তুমি দেখোন ঘৰতহে থাকা, এনেই ঘৰতে বনাই খাব পাৰিবা। মানে ঘৰত থাকিলে আমি এনেই থাকোঁ, কাপোৰ ধোৱা, বাচন ধোৱা, তাৰপিছত ঘৰ সৰা মোচা কৰা, চলিক খোৱা, চলিৰ পকৰ ধোৱা, ভাত ৰন্ধা, এইবোৰ কৰোঁতে কালিৰ পৰা হাতৰ বিষত থাকিব পৰা নাই, গম পাইনে। তথাপিও নাম নাই। তাৰে মাজত যদি কিবা এটা পাহৰি যাওঁ, যোৱাকালি মোৰ সেইটোৱে হ'ল, গম পাইনে। ৰাতিপুৱাৰ পৰা সকলো কাম কৰি আছোঁ, ৰন্ধা বঢ়া সকলোখিনি কৰি আছোঁ আৰু তাৰ মাজতো মা থাকিলে, মানে শাহু মাৰ কথা কৈছোঁ, তেওঁ অলপ সহায় কৰি দিয়ে বাৰু। তাৰপিছত মোৰ কি হ'ল, কালি ছাগলীৰ গোহালিটো মই সাৰিবলৈ পাহৰি থাকিলোঁ। মানে কি হ'ল, কালি পুৱাৰ পৰা কাম কৰি আছোঁ, কি হ'ল নাজানো, কোনো দিন নাপাহৰোঁ মই। কালি মই ছাগলীৰ গলিটো সাৰিবলৈ পাহৰি থাকিলোঁ। মানে কালি আৰু জন্মাষ্টমীও আছিল নহয়, নামঘৰলৈও গুচি গ'লোঁ ভাটিবেলা, সেইকাৰণে পাহৰি থাকিলোঁ। গধূলি মানুহজনৰ কিমান যে শুনিলোঁ, দিনটো কি কৰি আছিলা, কিডাল উল্টাই আছিলা দিনটো। সেইকাৰণে কৈছোঁ, আমাৰ ঘৰত থকা মহিলাখিনিৰ ঘৰৰ কামৰ কোনো দিন নাম নাই। আৰু পাকঘৰত ৰান্ধিব যাব, কোনোবাই দালি খাব, কোনোবাই দালি নাখায়, কোনোবাই আলু খাব, কোনোবাই তৰকাৰী খাব, কোনোবাই নাখাব, সকলোৰে মানে মন পচন্দৰ মতে বনাই খুৱাব লাগিব। কিন্তু আমাক হ'লে মন পচন্দৰ বস্তু এটা বনাই কোনেও খুৱাব নোৱাৰে, জানেনে। আমাৰ ঘৰত থকা মহিলাখিনি আমি প্ৰতিবাদ কৰিম, গম পাইছেনে, চৰকাৰক প্ৰতিবাদ কৰিম যে আমাকো দৰমহা লাগে, আমাকো পইচা লাগে আৰু, নে কি কয় ৰাইজ।